নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীৰ বৰ্তমান ডাঙৰ খবৰ এতিয়াৰে পৰা ক্লাছৰুমত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন যদি মোবাইল ফোন ব্যৱহাৰ কৰে তেন্তে বিপদত পৰিব শিক্ষক শিক্ষয়িত্ৰী জাননী জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশ দিয়া হৈছে যদি ক্লাছৰুমৰ ভিতৰত পাঠদান চলি থকাৰ সময়ত মোবাইল ব্যৱহাৰ কৰে তেন্তে বিপদ নিশ্চিত শিক্ষক শিক্ষয়িত্ৰী আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ ক্লাছৰুমত এতিয়াৰে পৰা মোবাইল ফোন বন্ধ ক্লাছৰুমত এতিয়াৰে পৰা মোবাইল ফোন বন্ধ শ্ৰেণীকোঠাত মোবাইল টিপিলে শাৰী নাৰাব শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী গতিকে গুৰুত্বপূৰ্ণ খবৰ শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে পাঠদান ব্যাহত হোৱা আৰু শৈক্ষিক পৰিৱেশ ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে গতিকে ডাঙৰ খবৰ নিয়ম উলংঘা কৰিলে শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগে এই জাননী দিছে এই জাননী মন কৰক দেখুৱাইছো জাননীখন গতিকে গুৰুত্বপূৰ্ণ খবৰ শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব বিভিন্ন সময়ত শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীয়ে মোবাইল ফোন ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় মোবাইল ফোন ব্যৱহাৰ কৰি ৰিলছ পৰ্যন্ত বনায় মোবাইল ফোন ব্যৱহাৰ কৰি শৰ্ট ভিডিঅ' বনায় আৰু সেই সামাজিক মাধ্যমত আপলোড পৰ্যন্ত কৰে আৰু সেই সমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা ক্লাছৰুমত মোবাইল ফোন বন্ধ মোবাইল ফোন সম্পূৰ্ণ বন্ধ মোবাইল ব্যৱহাৰ কৰিলে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব পাঠদান ব্যাহত হোৱা আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিয়ম অমান্য কৰিলে সংশ্লিষ্ট শিক্ষকৰ বিৰুদ্ধে কঠোৰ হ'ব বিভাগ গতিকে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ ক্লাছৰুমত এতিয়াৰে পৰা বন্ধ মোবাইল ফোন শ্ৰেণীকোঠাত মোবাইল টিপিলে শাৰী নাযাব শিক্ষক শিক্ষয়িত্ৰী এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ফোন সম্পূৰ্ণ বন্ধ বিভিন্ন সময়ত শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰি থকাৰ সময়তেই হওক বা ক্লাছৰুমৰ ভিতৰতেই মোবাইল ফোন ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৰিলছ পৰ্যন্ত বনায় শৰ্ট ভিডিঅ' বনায় ফটো মাৰে এইসমূহ সামাজিক মাধ্যমত দিয়ে আৰু বৰ্তমান সময়ত ক্লাছৰুমত এইসমূহ কৰাত নিষেধাজ্ঞা দিয়া হৈছে যদি এই নিয়ম বা এই জাননী দিয়াৰ পিছতো কোনো শিক্ষক বা শিক্ষয়িত্ৰীয়ে এনেকুৱা কাম কৰে তেন্তে বিভাগীয় কৰ্তৃপক্ষৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই জাননী দিয়া হৈছে বজালী জিলা ফালৰ পৰা বজালী জিলাত এই নিয়ম প্ৰযোজ্য হ'ব বজালী জিলা শিক্ষা কৰ্তৃপক্ষৰ ফালৰ পৰা এই জাননী দিয়া হৈছে গতিকে গুৰুত্বপূৰ্ণ খবৰ বজালীৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত ক্লাছৰুমৰ ভিতৰত এতিয়াৰে পৰা বন্ধ মোবাইল ফোন শ্ৰেণীকোঠাত মোবাইল টিপিলে শাৰী নাযাব শিক্ষক শিক্ষয়িত্ৰী বজালীত জাৰি কৰা হৈছে বিশেষ জাননী পাঠদানৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ হৈছে জিলা প্ৰাথমিক শিক্ষা বিভাগ শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ লোৱা হৈছে এই ঐতিহাসিক আদৰণি বা ঐতিহাসিক পদক্ষেপ সকলোৱে আদৰণি জনাইছে গতিকে যদি কোনোৱে এই জাননী দিয়াৰ পিছতো এই নিয়ম অমান্য কৰি আছে তেন্তে কিন্তু বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব প্ৰভাৱশালীৰ পৰিৱেশ অধিক উন্নত কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীৰ পাঠদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ এইবাৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগে জিলাখনৰ সকলো প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে বিভাগে জাৰি কৰিছে বিশেষ তথা কঠোৰ জাননী এতিয়াৰে পৰা কোনো এজন শিক্ষকে শ্ৰেণীকোঠাৰ ভিতৰত পাঠদানৰ সময়ত নিজৰ মোবাইল ফোন জেপৰ পৰা উলিয়াব নোৱাৰিব মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব বহু সময়ত মোবাইল ফোনৰ অতিমাত্ৰা ব্যৱহাৰৰ বাবে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত ব্যাঘাত জন্মাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ নষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল এই গুৰুতৰ সমস্যাক প্ৰতিহত কৰিবলৈ এতিয়া শিক্ষা বিভাগে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৱল নিৰ্দেশনা জাৰি কৰিয়েই ক্ষান্ত থকা নাই শিক্ষা বিভাগ জাননীখনত স্পষ্টকৈ সকীয়াই দিয়া হৈছে
যদি কোনো শিক্ষক বা শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পৰে তেন্তে তেওঁলোকৰ বিভাগৰ ফালৰ পৰা কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিভাগৰ এই নতুন আৰু কঠোৰ সিদ্ধান্তক এতিয়া জিলাখনৰ বহু অভিভাৱকৰ লগতে সচেতন মহলে আদৰণি জনাইছে। গতিকে গুৰুত্বপূৰ্ণ খবৰ, মোবাইল ফোন ব্যৱহাৰ নকৰিব। বিদ্যালয়ত পাঠদান কৰি থকাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলেই বিপদ নিশ্চিত হ'ব।